বৰপেটাৰ কয়াকুছিস্থিত তাহানা সিনিয়ৰ সেকেন্ডাৰী স্কুলত নতুনকৈ সংযোজন হল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা কেন্দ্ৰ নিজ স্কুলত সংযোজিত হোৱাত উৎফুল্লিত বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী নিজ বিদ্যালয়ত পৰীক্ষা দিব পাৰি নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে ছাত্ৰ-ছাত্ৰীয়ে। সঁচাই এইটো বহুত আমাৰ সৌভাগ্য হৈছে যে আমি এইবাৰ এইটো কলেজত আমি নামভৰ্তি কৰিছোঁ আৰু এই বছৰে মানে হল আমি ইয়াতে পৰীক্ষা দিব লগা হল, বেলেগ ঠাইত যাব লগা নহল। আমাৰ ষ্ট্ৰিক হৈছে, পৰীক্ষা বহুত ভালে হৈছে, ডিষ্টাৰ্বো পোৱা নাই, ভালে হৈছে, বহুত ভাল হৈছে। ইংলিছ আছে, হয় হয়, প্ৰেক্টিকেলো ইয়াতে হ'ব আমাৰ ছেকেণ্ড ইয়াৰৰ। আগতে মানে ইয়াতে হাই ছেকেণ্ডেৰী দিব লগা হৈছিল পৰীক্ষা, ফাৰ্ষ্ট ইয়াৰৰ ছেকেণ্ড ইয়াৰৰ প্ৰেক্টিকেল সকলো পৰীক্ষা হাই ছেকেণ্ডেৰী দিব লগা হৈছিল, কিন্তু এতিয়া ইয়াতেই হৈছে। মই বিচাৰোঁ যে এতিয়া যিসকলে মানে HSLC দি আছে, HSLC দি এইখন কলেজতে নামভৰ্তি কৰক, তাৰপিছত মানে ইয়াতে বহুত সুবিধা আছে, ছাৰ বাইদেউসকলে ভালদৰে বুজাই দিয়ে, এবাৰ বুজি নাপালে নেক্সট টাইমো বুজাই দিয়ে। তো মই সেই ভাই ভণ্টিসকলক ক'ব খোজোঁ যে HSLC দি এইটো স্কুলতে যাতে নামভৰ্তি কৰে। কলেজত আমি পৰীক্ষা দিব পাৰিছোঁ নিজাববীয়াকৈ, তো আমাৰ বহুত ভাল লাগিছে। বহুত স্কুলত হেৰি হৈছে, বহুত দূৰত যাই পৰীক্ষা দিব লগা হৈছে, তো আমি ইয়াতে পঢ়ছোঁ আৰু ইয়াতে আমি এক্সাম দিছোঁ, তো আমাৰ বহুত ভাল লাগিছে। 2017 চনত স্থাপিত হোৱা চাহানা ছিনিয়ৰ স্কুলৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে মন্তব্য কৰে এনেদৰে। আমি নথৈ আনন্দিত যে আমি এইবাৰ আমাৰ নিজা স্কুলত শ্বেহনাজ গ্ৰুপ অফ ইনষ্টিটিউশ্যনছ আমাৰ অনুষ্ঠানত আমি আমাৰ স্কুলৰ ৰেজিষ্ট্ৰেশ্যন, ইউডাইচ, কলেজ কোড চব পাবলৈ সক্ষম হৈছোঁ, যাৰ কাৰণে আমি নিজৰ কলেজত এইবাৰ পৰীক্ষা পাতিবলৈ সক্ষম হৈছোঁ। আমি আনকি ছেকেণ্ড ইয়াৰৰ প্ৰেক্টিকেল পাৰ্মিশ্যনো আমি পাইছোঁ, আমাৰ নিজা স্কুলতে হ'ব। তো আমাৰ ভাল লাগিছে, কাৰণ আমাৰ কয়াকুছিত আৰু দুখন অনুষ্ঠান আছে, তেওঁলোকে হয়তো এইবাৰ মন্দিৰত পৰীক্ষা দিব লগা হৈছে। তো আমাৰ ভাল লাগিছে যে আমাৰ গোটেইখিনি কাম হৈছে বা কৰিব পাৰিছোঁ আমি, যাৰ কাৰণে আমাৰ কলেজৰ নিজৰ ষ্টুডেণ্টখিনি, আমাৰ কলেজৰ ষ্টুডেণ্টখিনি আমাৰ নিজৰ কলেজতে পৰীক্ষা দিব পাৰিছে। তো ভাল লাগিছে আমাৰ। তো এই বছৰো আমাৰ দুখন কলেজে আমাৰ লগত যোগাযোগ কৰিছিলে আমাৰ ইয়াতে পৰীক্ষা দিবৰ কাৰণে বা ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে। তো এইবাৰ নতুন আমি দিয়া নাই, তো নেক্সট অহা বছৰ আমি চাম আৰু কোনোবা স্কুল আহিলে আমি দিম, সেইখিনি সুবিধা দিম। নামভৰ্তিৰ কাৰণে আমি এইবাৰ ক্লাছ যোনবোৰ ষ্টুডেণ্ট 8ৰ পৰা 9ত যাব, যোনবোৰ ষ্টুডেণ্টে হয়তো 80% পাই আহিব, তেওঁলোকৰ কাৰণে আমি এডমিশ্যন ফ্ৰী কৰাই দিম। আৰু কোনোবা যদি 90% পোৱা আছে, এডমিশ্যন প্লাছ মান্থলি আমি ফ্ৰী কৰাই দিম। আৰু কলেজ ছেকশ্যনৰ কাৰণে ফাৰ্ষ্ট ইয়েৰত যোনবোৰ ষ্টুডেণ্ট আমাৰ ইয়াত এডমিশ্যন ল'ব, তেওঁলোকৰ কাৰণে 85% প্লাছ হ'লে এডমিশ্যন ফ্ৰী, আৰু 90% প্লাছ হ'লে আমি এডমিশ্যন মান্থলি আমি ফ্ৰী কৰাই দিম, প্লাছ লুডিং ফুডিং আমি চাম, সেইখিনি আমি য়েছ নিশ্চয় আছে। আমি নিশ্চয় সেইখিনি আজি নহয়, আমি আগৰ পৰাই কৰি আহি আছোঁ। তো আগন্তুক দিনতো আমি এইখিনি সুবিধা দিম আমি দুখীয়া ল'ৰা ছোৱালীক।